ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব তুলা ৰাশি আৰু বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ 2024 চনৰ এনে কোন সময়ৰ পৰা আপোনালোকৰ বাবে অত্যন্ত শুভ হ'বলৈ গৈ আছে সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব বা এই বছৰটো আপোনালোকৰ কোনখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব আপোনালোকে যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আপোনালোকক অনুগ্ৰহ কৰি আপোনালোকে কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব তুলা ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰথমতে কথা ক'বলৈ গৈ আছো বিশেষকৈ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়খিনিত আপোনালোকৰ সদায় সমন্বয় প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা দেখা পোৱা যাব তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কিছু ব্যক্তিত্ব তুলা ৰাশিৰ জাতক জাতিকাসকলে সকলোৰে লগত মিলিজুলি চলি আপোনালোকক ভাল পায় আৰু তুলা ৰাশিৰ জাতক জাতিকাসকলৰ যোগাযোগৰ ব্যক্তিত্ব থাকে যিকোনো পৰিস্থিতি সম্ভালিবলৈ তেওঁলোক যথেষ্ট চেষ্টা কৰে আৰু সেইখিনি ক্ষেত্ৰত সদায় আগৰণুৱা হয় বা পাকৈত বুলি ক'ব পাৰি এই ৰাশিৰ জাতক জাতিকাসকলে সদায় ঘৰখনৰ উন্নতিৰ বাবে চেষ্টা কৰে তুলা ৰাশিৰ জাতক জাতিকাসকলে সদায় সত্যক আশ্ৰয় লয় সত্যটো কৈহে এৰে এই ৰাশিৰ জাতক জাতিকাসকলে কেতিয়াও মিছাটো পছন্দ নকৰে আনে ক'লে তেওঁলোকৰ বহুত বেছি খং উঠে এই ৰাশিৰ জাতক জাতিকাসকল সদায় বন্ধুত্ব সদায় তেওঁলোকৰ বন্ধুত্ব সংখ্যা বেছি আৰু যাৰ লগত এবাৰ বন্ধুত্ব কৰে তেওঁলোকে কেতিয়াও এৰি নিদিয়ে এই ৰাশিৰ জাতক জাতিকাসকলে সদায় আগবাঢ়ি যোৱাৰ যি চিন্তা সেই ধৰণৰ চিন্তা চৰ্চাখিনি লৈ আগবাঢ়ি গৈ থাকে এতিয়া আহিছো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ 2024 চনৰ এনে কোনখিনি সময়ৰ পৰা অত্যন্ত ভাল হ'বলৈ গৈছে 2024 চনৰ এই সময়খিনিত আপোনালোকৰ অভাৱনীয় সুখৰ ফলাফল কঢ়িয়াই আনিব বুলি কৈছে আপোনালোকে এই তুলা ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ চৰকাৰৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন পাব কিবা এটা ভাল অপৰচুনিটি পাব পাৰে বুলি কৈছে এই সময়ত অৰ্থনৈতিক দিশটো আপোনালোকৰ শক্তিশালী হ'ব বহু দিনৰ পৰা আপোনালোকৰ দিয়া টকাখিনি কাৰোবাক যদি টকা পইচাও দি থৈ দিছিল আপোনালোকে সেই টকা পইচাখিনি আপোনালোকে ঘূৰাই পোৱাৰ সম্পূৰ্ণ আশা আছে বুলি কৈছে সম্পত্তি সম্পৰ্কীয় বিবাদৰো আপোনালোকৰ সমাধান হ'ব বহিৰাজ্য ভ্ৰমণৰ সম্ভাৱনা থাকিব ল'ৰা ছোৱালীৰ সৈতে জড়িত চিন্তা হ্ৰাস পাব নতুন দম্পতিৰ বাবে কিছু ঘৰলৈ কোনো নতুন অতিথি অহাৰ সম্ভাৱনা আছে আৰু এই সময়খিনিত আপোনালোকৰ কৈছে যে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ অদম্য সাহস আৰু বীৰত্বৰ বলত তুলা ৰাশিৰ জাতক জাতিকাসকলে সহজে কঠিন পৰিস্থিতিটো আপোনালোকে অতিক্ৰম কৰিব বুলি কৈছে মে মাহৰ পৰা গ্ৰহৰ পৰিবহনৰ পৰিৱৰ্তনৰ বাবে আপোনালোকৰ ঘনিষ্ঠ প্ৰতিদ্বন্দ্বীসকলে আপোনালোকৰ ক্ষতি কৰিবলৈ কিন্তু চেষ্টা কৰিব পাৰে বা ষড়যন্ত্ৰ কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব এই সকলোবোৰৰ পৰা আপোনালোকে সাৱধান হ'ব লাগিব বিতৰ্কিত বিষয়সমূহ আদালতৰ বাহিৰত সমাধান কৰিব লাগে যদি আপুনি কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ বিভাগত যিকোনো ধৰণৰ নিবিদ্যা আদি বাবে আপোনালোকে আবেদন কৰিব বিচাৰে তেন্তে এই দৃষ্টিকোণৰ পৰা গ্ৰহৰ পৰিবহন আপোনালোকৰ অনুকূল হ'ব বৈবাহিক জীৱনত আপোনালোকৰ মধুৰতা থাকিব বৈবাহিক জীৱনত আলোচনাৰ আপোনালোকৰ সম্ভৱ যৌথ ব্যৱসায় কৰাৰ পৰা বিৰত থাকক পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তাশীল হ'ব বুলি কৈছে এই সময়খিনিত সফলতাৰ গ্ৰাফটো আপোনালোকৰ গোটেই বছৰটো 80% অৰ্থাৎ 80% পৰ্যন্ত থাকিব সুখদায়ক অভিজ্ঞতাৰ সৈতে এই সময়খিনিত কৈছে 2024 চনৰ এটা ধুমুহাৰ সৈতে আৰম্ভ হ'ব পাৰে বুলি কৈছে কাৰণ আপুনি আপোনালোকৰ চৌপাশৰ সকলো কথাকে লৈ উত্তেজিত অনুভৱ কৰিব পাৰে এই বছৰটো আপোনালোকৰ কৰ্মক্ষেত্ৰৰ লগতে ব্যক্তিগত জীৱনতো ইতিবাচক ফলাফল আৰু ইতিবাচক পৰিস্থিতিৰ সৈতে আগবাঢ়িব বৃহস্পতি আৰু মংগল গ্ৰহৰ প্ৰভাৱৰ বাবে আপুনি আপোনালোকৰ যি সংগী জীৱন সংগী পৰিয়াল আৰু সহকৰ্মীসকলৰ পৰা সমৰ্থন লাভ কৰিব অত্যন্ত শুভ দেখা পোৱা গৈছে আপুনি এই বছৰত বহুত আপোনালোকে ভ্ৰমণ কৰিব কাৰণ কেতুৱে আপোনালোকৰ ৰাশিফল প্ৰভাৱিত কৰি আছে কেৰিয়াৰৰ ক্ষেত্ৰত বা কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই বছৰটো আৰম্ভণিৰে পৰা বৃহস্পতি আপোনালোকৰ সপ্তম স্থানত আৰু শনি আপোনালোকৰ পঞ্চম স্থানত থাকিব বছৰৰ আৰম্ভণিৰ সময়ৰ পৰা যি সূৰ্য আৰু মংগল গ্ৰহ আপোনালোকৰ তৃতীয় স্থানত থাকিব আৰু ৰাহু আপোনালোকৰ ষষ্ঠম স্থানত থকাৰ বাবে লগে লগে আপুনি কোনো ধৰণৰ বাধাৰ সন্মুখীন হ'বলৈ ভয় নকৰিব আপোনালোকৰ এই গুণে আপোনালোকৰ কামত সফলতা কঢ়িয়াই আনিব বুলি কৈছে আপোনাক শক্তিশালী কৰি তুলিব বৃহস্পতিৰ দ্বাৰা আশীৰ্বাদ পাব বুলি কৈছে বৃহস্পতি গ্ৰহৰ বছৰৰ প্ৰথম ভাগৰ পৰা আপোনালোকৰ সন্মুখত অহা যি সুযোগৰ সুবিধা ল'ব বুলি কৈছে আপুনি আশা কৰাৰ ধৰণৰ যি বৃদ্ধি আয় আৰু মৰ্যাদাৰ আপোনালোকে বৃদ্ধিৰ অভিজ্ঞতা লাভ কৰিব মংগল গ্ৰহৰ শক্তিশালী প্ৰভাৱত আপোনালোকৰ স্থান আৰু প্ৰফাইল উন্নত হ'ব বুলি কৈছে যি আপোনালোকক বহুতো বা আপোনালোকৰ পেছাদাৰী জীৱনত শক্তিশালী ভেটি স্থাপন কৰাৰ ক্ষেত্ৰত বহুত বেছি পৰিমাণে সহায় কৰিব কিন্তু কেতুৰ দশম স্থানত থকাৰ বাবে থলুৱা লোকসকলে চাকৰি বা ব্যৱসায়ত সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু ভুল বুজাবুজি হ'ব পাৰে বুলি কৈছে এতিয়া আহিছো বিত্তীয় ৰাশিফল অনুসৰি তুলা ৰাশিৰ জাতক জাতিকাসকলক কি ধৰণৰ পৰিৱৰ্তন দেখা পাব
বছৰৰ আৰম্ভণিৰ সময়ৰ পৰা যি ধৰণৰ আপোনালোকৰ মাটি বা ঘৰৰ সন্দৰ্ভত হঠাতে কিছু সমস্যাৰ সৃষ্টি হৈছিল সেইখিনি সমস্যাবোৰ সমাধান হ'ব উপযুক্ত পৰামৰ্শ লোৱাৰ পিছতে যিকোনো সিদ্ধান্তত আপোনালোকে উপনীত হ'ব লাগে বা আগবাঢ়িব লাগে আৰু কৈছে যে এই সময়খিনিত আপোনালোকৰ অপৰিকল্পিত খৰচ আৰু ভ্ৰমণ হ'ব পাৰে বাবে অৰ্থাৎ হ'ব পাৰে বাবে আপোনালোকৰ আৰ্থিক পৰিকল্পনাৰ প্ৰয়োজন আছে কিন্তু ৰিয়েল ইষ্টেট বা সম্পত্তিৰ দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে বছৰটো ভাল হ'ব কেতুৰ অৱস্থানে ইংগিত দিয়াৰ দৰে ৰিয়েল ইষ্টেটত আপোনালোকৰ বিনিয়োগ অনুকূল নহ'ব ষ্টক মাৰ্কেট লটাৰী বা সোণত বিনিয়োগ কৰিও আপুনি ধন উপাৰ্জন কৰিব এই বছৰটোত শনিয়ে গোটেই বছৰটো আপোনালোকৰ একাদশ স্থানৰ ওপৰত চকু ৰাখিব আৰু যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব পাৰে কেৱল এয়া নহয় যে শনিৰ আশীৰ্বাদ আপোনালোকৰ আন সম্পত্তিটো আপোনালোকৰ থাকিব যিয়ে আপোনালোকৰ আৰ্থিক সফলতা আৰু আৰ্থিক শক্তিৰ সম্ভাৱনাৰ বৃদ্ধি কৰিব দ্বিতীয় স্থানত শুক্ৰ আৰু বুধ আপোনালোকৰ থাকিব যিয়ে আপোনালোকৰ আৰ্থিকভাৱে উপকৃত কৰিব কিবা এটা লাভ আপোনালোকে কৰিবলৈ প্ৰেৰণা দিব বুলি কৈছে প্ৰেম জীৱন আপোনালোকৰ এই সময়খিনিত আপোনালোকৰ এজন ভাল ব্যক্তি আপোনালোকক কৰি তুলিব লাগিব যাৰ জৰিয়তে আপুনি আপোনালোকৰ প্ৰিয়জনৰ হৃদয় জয় কৰিবলৈ মন জয় কৰিবলৈ সক্ষম হ'ব আৰু মধুৰ শব্দৰে তেওঁলোকৰ হৃদয় স্থান লাভ কৰিব শনি গোটেই বছৰটো আপোনালোকৰ পঞ্চম স্থানত থাকিব যাৰ পৰা আপোনালোকে আপোনালোকৰ সপ্তম একাদশ আৰু দ্বিতীয় স্থানত দৃষ্টি নিক্ষেপ কৰিব আপুনি বহুত কষ্ট কৰি প্ৰেম বিবাহ আপোনালোকে পাতিব পাৰে এই বছৰটোত এই বছৰত আপোনালোকৰ বিয়াৰ হোৱাৰ সম্ভাৱনা ভাল হ'ব আৰু সেইখিনি সম্ভাৱনা দেখা পোৱা গৈছে শনিৰ উপস্থিতি আপোনালোকক ক'ব যে আপুনি আপোনালোকৰ সম্পৰ্কক লৈ কিমান গুৰুত্বপূৰ্ণ 2024 চনৰ প্ৰথম ভাগত বৃহস্পতিৰ সহযোগত আপুনি আপোনালোকৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হ'ব 2024 চনৰ শেষৰলৈকে আপোনালোকৰ শুক্ৰ আৰু মংগল গ্ৰহ আপোনালোকৰ সংগীৰ প্ৰতি আপোনালোকৰ অনুভৱ প্ৰকাশ কৰাটো কঠিন হ'ব পাৰে আৱেগিক বুজাত আবদ্ধ হৈ পৰাতকৈ সততাৰে কথাবোৰ নিজৰ সংগীৰ আগত প্ৰকাশ কৰিব লাগিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মংগল আৰু শনি বাবে এই সময়খিনিত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে যাৰ ফলত আপোনালোকৰ ৰক্তচাপ প্ৰভাৱ পৰিব পোহৰৰ ব্যায়ামে আপোনালোকৰ মংগল আৰু শনিৰ শক্তি চেনেল কৰাত আপোনালোকৰ সহায় কৰিব যি আপোনালোকৰ স্বাস্থ্য সঠিক পথত লৈ যাব পাৰে ভৰিৰ ডিঙি আৰু বুকুৰ বিষ হ'ব পাৰে এই সময়খিনি বছৰৰ এই সময়খিনিত ভিতৰত বিশেষকৈ ৰাহু কেতুৰ ষষ্ঠম স্থানত থাকিব আৰম্ভণি সময়ৰ পৰা গতিকে নিজৰ প্ৰতি নিজৰ দায়িত্বশীল মনোভাৱ হাল সলনি কৰিব লাগিব যদি আপুনি ভাৰসাম্যহীন জীৱনশৈলীত জীয়াই থাকে তেন্তে বছৰত আপুনি অসুস্থ হৈ পৰিব পাৰে তুলা ৰাশি অনুসৰি বছৰৰ ৰাশিফল অনুসৰি আপোনালোকৰ বৃহস্পতি আপোনালোকৰ অষ্টম স্থানত কেতু আৰু আপোনাৰ দ্বাদশ স্থানত ৰাহু আপোনালোকৰ ষষ্ঠ স্থানত আৰু শনি আপোনালোকৰ পঞ্চম স্থানত থাকিব যি আপোনালোকৰ স্বাস্থ্য ল'ব পাৰে সঠিক পথ আৰু উভতি আহিব অৰ্থাৎ সমস্যা যদি চলিছিল হেল্থৰ যদি কিছুমান প্ৰব্লেম চলিছিল সেইখিনি আপোনালোকৰ সমাধান হ'ব এটা ভাল প্ৰতিফলন দেখিব এই বছৰটো ধৈৰ্য বজাই ৰাখিব নিজৰ ওপৰত বিশ্বাস ৰাখিব যদি ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয়কৈ লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব যাতে আপোনালোকৰ এই বছৰটো যি ধৰণৰ মনৰ ইচ্ছা আকাংক্ষা আছে সেইখিনি সোনকালে পূৰণ হয় মহাদেৱৰ কৃপাত আপোনালোকৰ বছৰটো সুন্দৰে পাৰ হওক তাৰে কামনা কৰিছোঁ এবাৰ আহিছোঁ বৃশ্চিক ৰাশি যে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই 2024 চনৰ কোনখিনি সময়ৰ পৰা আপোনালোকৰ অতি শুভ হ'বলৈ গৈ আছে আৰু বিশেষকৈ কিছুমান ক্ষেত্ৰত আপোনালোকে কিছু এক্টিভ হ'ব লাগিব সাৱধানতাৰ অৱলম্বন কৰিব লাগিব প্ৰথমতে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কিছু আমি স্বভাৱ বা প্ৰকৃতিৰ বিষয়ে ক'বলৈ ওলাইছোঁ বৃশ্চিক ৰাশিৰ মানুহবোৰ বা ব্যক্তিত্ব যথেষ্ট আকৰ্ষণীয় এই ৰাশিৰ লোকসকলৰ ব্যক্তিত্ব অতি আকৰ্ষণীয় বুলি ধৰা হয় অৱশ্যে এওঁলোক এনেকুৱা যে তেওঁলোকৰ নিজৰ আৱেগ নিয়ন্ত্ৰণত ৰাখে সংগ্ৰামবোৰ কিছুমান ক্ষেত্ৰত নিয়ন্ত্ৰণত ৰাখিব জানে বুলি কৈছে চৌপাশৰ মানুহে এওঁলোকৰ চিন্তাবোৰ সোনকালে বুজিব নোৱাৰে তৎক্ষণাত মংগল গ্ৰহৰ মালিকাধীন এই ৰাশিৰ লোকসকল অতি সাহসী হয় বুলি গণ্য কৰা হয় এই ৰাশিৰ প্ৰভু হৈছে মংগল গ্ৰহ আদৰণীয় শ্ৰী হনুমানজী লাকি ৰং হ'ব ৰঙা আৰু ভাল বাৰ বা আপোনালোকৰ অনুকূল বাৰ হৈছে মংগলবাৰ বৃহস্পতিবাৰ আৰু দেওবাৰ কেৰিয়াৰৰ ৰাশিফল অনুসৰি বছৰৰ আৰম্ভণিৰ সময়ৰ পৰা আপোনালোকৰ বহুত বেছি ভাল হ'ব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ বিদেশ ভ্ৰমণৰ সফলতা শত্ৰুৰ ওপৰত জয় আৰ্থিক লাভৰ আপোনালোকৰ অৰ্থ হ'ল যে আপোনালোকৰ 2024 চনৰ আৰম্ভণিৰ পৰা আপোনালোকৰ সকলোৰে ক্ষেত্ৰত বা আপোনালোকে যি ধৰণৰ বিচাৰিব সেইখিনি ক্ষেত্ৰত ছাকচেছ হ'ব কিন্তু ধৈৰ্য আপোনালোকৰ প্ৰয়োজন আছে এপ্ৰিল পৰ্যন্ত বৃহস্পতিৰ ষষ্ঠ স্থানত আপোনালোকৰ থাকিব এই সময়ছোৱাত আপুনি আপোনালোকৰ বিৰোধীৰ ওপৰত জয় হ'ব নতুন প্ৰজেক্টত আপুনি সহজে ডিল কৰিব পাৰিব মে মাহৰ পৰা দেৱগুৰু বৃহস্পতিৰ ট্ৰেনজিটে আপোনাৰ ব্যৱসায় অতি ভাল কৰি ৰাখিব ব্যৱসায় কৰা সকলৰ বাবে নতুন সুযোগ পাব পৰিয়াল বা পাৰিবাৰিক ক্ষেত্ৰত এইবাৰ আপোনালোকৰ চতুৰ্থ স্থানত থকা শনিয়ে আপোনালোকৰ পৰিয়ালত কিছু প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে
আপোনালোকৰ পাৰিবাৰিক পৰিৱেশৰ কিছু অৱনতি ঘটিব পাৰে এপ্ৰিল মাহৰ পিছত বৃহস্পতি ট্ৰেনজিটৰ শুভ হৈ পৰিছে যাৰ বাবে আপোনালোকৰ পাৰিবাৰিক পৰিৱেশ অনুকূল হৈ পৰিব যদি আপুনি অবিবাহিত তেন্তে বিবাহৰ সম্পূৰ্ণ সম্ভাৱনা থাকিব এই বছৰটোত পঞ্চম ঘৰত ৰাহুৰ ট্ৰেনজিটৰ বাবে ল'ৰা ছোৱালীৰ বাবে আপোনালোকৰ ভাল নহয় শিশুৰ সম্পৰ্কে চিন্তাৰ বৃদ্ধি পাব ল'ৰা ছোৱালীক লৈ চিন্তাৰ বৃদ্ধি পাব বৈবাহিক জীৱনত তেওঁলোকৰ স্বাস্থ্যৰ ওপৰতো কিছু প্ৰভাৱ পৰিব পাৰে যাৰ ফলত তেওঁলোকৰ শিক্ষাৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰিব পাৰে এই সময়খিনিত গৰ্ভৱতী মহিলাসকলে বিশেষকৈ কিছু সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ সাৱধান হ'ব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বছৰটো কিছুমান সৰু সৰু ৰোগৰ পৰা আৰম্ভ হ'ব পাৰে ষষ্ঠ স্থানত থকা বৃহস্পতি গ্ৰহে সৰু সৰু ৰোগৰ বাবে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে এনে পৰিস্থিতিত স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব এপ্ৰিলৰ পিছত দেৱগুৰু বৃহস্পতি ট্ৰেনজিট স্বাস্থ্যৰ বাবে অতি অনুকূল হৈ পৰিব আপুনি সুস্থ আৰু সুখী অনুভৱ কৰিব কিন্তু বছৰটোৰ ভিতৰত নিয়মীয়া আপোনালোকে ব্যায়াম স্বাস্থ্যসন্মত ৰুটিন আপোনালোকে মানি চলিব লাগে বুলি কৈছে অৰ্থনৈতিক অৱস্থা দ্বিতীয় স্থানত বৃহস্পতিৰ দৃষ্টিশক্তিৰ প্ৰভাৱত আপুনি আকাংক্ষিত বাজেট বনাই আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত কৰিব পাৰে এপ্ৰিল মাহৰ পিছত বৃহস্পতিৰ ট্ৰেনজিট অধিক আপোনালোকৰ অনুকূল হৈ পৰিছে আৰু আপুনি আপোনালোকৰ বন্ধু বা জীৱন সংগীৰ জৰিয়তে আৰ্থিক সুবিধা লাভ কৰিব পাৰে শনিৰ ট্ৰেনজিটে বিশেষকৈ স্থাৱৰ সম্পত্তিৰ আপোনালোকৰ যি ধৰণৰ কামখিনি হৈ উঠাৰ সম্ভাৱনা আছে সেইখিনি আপোনালোকৰ সৃষ্টি কৰিছে বুলি কৈছে আৰু বছৰৰ আৰম্ভণিতে দ্বাদশ স্থানত বৃহস্পতিৰ দিশটোৰ বাবে বিদেশ ভ্ৰমণৰ সুযোগ পাব পাৰে পৰীক্ষাৰ বা প্ৰতিযোগিতামূলক পৰীক্ষাত কেনেধৰণৰ আপোনালোকৰ ফলপ্ৰসূ দেখিব এই বছৰটো সাধাৰণতে পৰীক্ষামূলক আপোনালোকৰ প্ৰতিযোগিতাৰ বাবে ফলপ্ৰসূ হ'ব প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিবলৈ অধিক কষ্ট কৰিব লাগিব আৰু বহিৰাজ্য বা ঘৰৰ পৰা আঁতৰত অধ্যয়ন কৰিব বিচৰা ছাত্ৰ ছাত্ৰীৰ বাবে এই বছৰটো অনুকূল হ'ব এপ্ৰিলৰ পিছত তেওঁলোকে নিজৰ আকাংক্ষিত স্থানলৈ গৈ শিক্ষা গ্ৰহণৰ সুযোগ পাব ৰাহুৰ কেতুৰ প্ৰভাৱৰ বাবে ভ্ৰমণ আৰু শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে বিশেষকৈ এই ৰাশিৰ জাতক জাতিকাসকলে সফল হ'ব 2024 চনৰ প্ৰথম পৰ্যায়ত আপোনালোকৰ বাবে বহুতো নতুন সুযোগ সুবিধা কঢ়িয়াই আনিছে কিন্তু বছৰৰ শেষৰলৈকে আপোনালোকৰ কিছু প্ৰত্যাহ্বান আপোনালোকৰ আহিব পাৰে যি আপোনালোকৰ বাবে বহুত শিক্ষাই কঢ়িয়াই আনিব আৰু আপোনাক বৃদ্ধি আৰু পৰিপক্ক হোৱাত সহায় কৰিব কিন্তু এই বছৰটোত সংগত কোনো পদক্ষেপ বা সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক 2024 চনৰ দ্বিতীয় ভাগত আপোনালোকৰ কামৰ বোজা পলম আৰু বাধা আহিব কিন্তু ইয়াৰ দ্বাৰা আপোনালোকৰ অধিক কঠোৰ পৰিশ্ৰম কৰিবলৈ প্ৰেৰণা যোগাব আৰু এইদৰে আপোনালোকৰ কেৰিয়াৰৰ এক শক্তিশালী ভেটি গঢ়ি তুলিব হঠাতে নতুন নতুন উৎসৱৰ আপোনালোকৰ উন্মেষ ঘটিব আৰু ঘৰত বয়োজ্যেষ্ঠসকল আৰু পৰিয়ালৰ আন সদস্য আৰু কৰ্মস্থলীত উদ্ধতন বিষয়ৰ সহায়ো আপোনালোকে এই বছৰটো লাভ কৰিব এই বছৰ আপুনি বহুত আপোনালোকে ভ্ৰমণ কৰিব বৃহস্পতিৰ প্ৰভাৱত 2024 চনত নতুন চাকৰিৰ যোগ বা আনকি বৰ্তমানৰ কৰ্মৰ ক্ষেত্ৰত পদোন্নতি পাব পাৰে আসলতে বদলিৰ সম্ভাৱনাও আছে কামৰ বোজা থাকিব কিন্তু আশা কৰা ধৰণৰ বৃদ্ধি আৰু দৰমহাৰ বৃদ্ধি আপোনালোকৰ নিশ্চিত হ'ব কিন্তু শনিৰ বাবে কিছু পলম হ'ব পাৰে আৰু বিশেষকৈ 2024 চনৰ শেষৰ ফালে কিছু মানসিক চাপ আৰু বাধাও আহিব পাৰে যি আপোনালোকক অধিক কঠোৰ পৰিশ্ৰম কৰিবলৈ প্ৰেৰণা দিব আৰু এইদৰে আপোনালোকৰ কেৰিয়াৰৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তুলিব আপোনালোকৰ কেৰিয়াৰত স্থিৰতা থাকিব আপুনি যি কাম কৰি আছে সেই কামটোত আঁতৰ লৈ থাকিব বিচাৰিব আৰু ইয়াৰ পৰা আপুনি বহুত বেছি সুবিধা লাভ কৰিব পাৰিব যদি আপোনালোকৰ মাজৰ গ্ৰহৰ অৱস্থানে চাওঁ তেনেহ'লে আপোনালোকৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰতো আপোনালোকক সলনি কৰিবলৈ প্ৰেৰণা দিব পাৰে তথাপি আপুনি এই সুযোগ দেখিব পাৰে এটা নতুন সুযোগ শনিৰ সকলো সময়তে আপোনালোকৰ চতুৰ্থ স্থানত থাকিব আৰু আপোনালোকৰ ষষ্ঠ আৰু দশম স্থানত আপোনালোকৰ এই সময়খিনিত আপোনালোকৰ দৃষ্টি নিক্ষেপ কৰিব যাৰ বাবে আপুনি আপোনালোকৰ কামত সুস্থিৰ অনুভৱ কৰিব আৰু আপোনালোকৰ কামত সুস্থিৰ হৈ থাকিব আপোনালোকে এই সময়খিনিত চাকৰি সলনি কৰাৰ পিছত বিশেষকৈ যিসকলৰ তেনেকুৱা ধৰণৰ এটা বা জব এটা চেঞ্জ কৰিব বিচাৰিছিল বহুদিনৰ পৰা সেইখিনি ক্ষেত্ৰত সফলতা লাভ কৰিব বুলি কৈছে শনিৰ কৃপা দৃষ্টিত আপোনালোকৰ চাকৰি থকা আপোনালোকৰ যি প্ৰতিদ্বন্দ্বীসকল পৰাজিত হ'ব আৰু আপুনি শক্তিশালী অৱস্থাত থাকিব এই বছৰটোত এপ্ৰিল মাহৰ এই সময়ছোৱাত বিশেষকৈ যেতিয়া আপোনালোকৰ ষষ্ঠ স্থানত ট্ৰেনজিট কৰিব শনিয়ে যেতিয়া আপোনাৰ কৰ্মৰ ক্ষেত্ৰত ডাঙৰ স্থান পোৱাৰ ইংগিত দিছে চৰকাৰী চাকৰি পোৱাৰ সম্ভাৱনা আছে ইয়াৰ পিছত যথেষ্ট আপোনালোকৰ ধৈৰ্য ধৰিব লাগিব আৰু আগষ্ট মাহতো আপোনালোকৰ ফলাফল পোৱাৰ সম্ভাৱনা থাকিব 2024 চনৰ টকাৰ কোনো সমস্যা আপোনালোকৰ আছিল যদিও সেই সমস্যাখিনি সমাধান হ'ব আপোনালোকৰ দৰমহা আদি বৃদ্ধি পাব পাৰে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ আৰ্থিক অৱস্থা ভালৰ বাবে আপুনি বাকি থকা সকলো কাম সম্পূৰ্ণ কৰি নিজৰ ইচ্ছা পূৰণ কৰিব পাৰিব এই মাহত আপোনালোকৰ বিনিয়োগ বিশেষকৈ অৱশ্যে অক্টোবৰ মাহত আপোনালোকৰ সাৱধান হ'ব লাগিব কাৰণ এই মাহত বিনিয়োগ আপোনালোকৰ ভুল হ'ব পাৰে বিনিয়োগ অৰ্থাৎ টকা পইচা ইনভেষ্ট কৰাৰ ক্ষেত্ৰত সম্পত্তি আৰু ৰিয়েল এষ্টেট বা শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ আপোনালোকৰ বছৰৰ প্ৰথম ভাগত আশা কৰাৰ ধৰণে বৃদ্ধি আৰু আয় বৃদ্ধি কৰিব বুলি কৈছে আৰু
বছৰৰ আৰম্ভণিৰ সময়ছোৱাৰ পৰা আপোনালোকৰ একাদশ স্থানত কেতুৰ উপস্থিতি থাকিব, যিয়ে আপোনালোকৰ আৰ্থিক স্থিতিশীলতা নিশ্চিত কৰাত সহায়ক হ'ব। বিত্তীয় ব্যৱস্থাপনাত গুৰুত্ব দিব লাগিব। বছৰৰ আৰম্ভণিতে মংগল আৰু সূৰ্যৰ দ্বিতীয় স্থানত থকাৰ বাবে আপুনি হয়তো কিছু আৰ্থিক প্ৰত্যাহ্বানৰ আপোনালোকৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। মে' মাহৰ পৰা বৃহস্পতি গ্ৰহে সপ্তম স্থানত প্ৰৱেশ কৰিব, আপোনালোকৰ একাদশ আৰু প্ৰথম আৰু দ্বিতীয় স্থানলৈকে আপোনালোকক চাব বুলি কৈছে, যাৰ ফলত আপোনালোকৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টাৰ আপোনালোকৰ বৃদ্ধি পাব আৰু আৰ্থিক আপোনালোকৰভাৱে লাভান্বিত হ'ব, সুযোগ সুবিধা লাভ কৰিব। প্ৰেম, যদি আপোনালোকৰ সংগী এই বছৰটো বিচাৰিছে তেন্তে 2024 চনত সংগী বিচাৰি পোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। বছৰৰ আৰম্ভণিতে বুধ আৰু শুক্ৰ আপোনালোকৰ আৰোহীত থাকিব আৰু পঞ্চম স্থানত ৰাহুৰ সান্নিধ্য আপোনালোকৰ প্ৰেম জীৱনত যিকোনো কাম কৰিবলৈ বাধ্য কৰিব। প্ৰেমত আপুনি নিজকে অলংকৃত অনুভৱ কৰিব আৰু আপোনালোকৰ প্ৰিয়জনৰ বাবে যিকোনো কামেই আপোনালোকে কৰিবলৈ সাজু হ'ব বুলি কৈছে এই বছৰটোৰ ভিতৰত বিশেষকৈ 23 এপ্ৰিলৰ পৰা 1 জুনৰ এই ভিতৰত বিশেষকৈ আপোনালোকৰ পঞ্চম স্থানত ৰাহুৰ ওপৰেৰে আপোনালোকৰ মংগল গ্ৰহ ট্ৰেনজিট হ'ব। এই সময়ত প্ৰেমৰ বাবে অনুকূল নহ'ব আৰু আপোনালোকৰ প্ৰিয়জনে শাৰীৰিক অস্বস্তি বা মানসিক চাপৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। এই সময়ছোৱাত আপোনালোকৰ সংগীত আপোনালোকৰ প্ৰয়োজন হ'ব পাৰে, সহায় কৰক বুলি কৈছে আৰু অপ্ৰয়োজনীয় তৰ্কৰ পৰা আঁতৰি থাকক, নহ'লে ই আপোনালোকৰ সম্পৰ্কৰ বাবে ক্ষতিকাৰক পৰিস্থিতিৰ হ'ব পাৰে। প্ৰেমৰ বাবে নৱেম্বৰ আৰু ডিচেম্বৰ অলপ কঠিন হ'ব পাৰে। আৱেগিক ব্লক, ইগো, সংঘৰ্ষ আৰু অতিমাত্ৰা আপোনালোকৰ কিছু কাজিয়া পেচাৰ আপোনালোকৰ হ'ব পাৰে বুলি কৈছে। এই সময়ছোৱাত আপোনালোকৰ সম্পৰ্কত কিছু প্ৰত্যাহ্বান, আপোনালোকৰ বিবাদৰ সৃষ্টি হ'ব পাৰে। ধৈৰ্য বজাই ৰাখিব লাগিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৃহস্পতি আপোনালোকৰ ষষ্ঠ স্থানত ৰখা হ'ব আৰু শনি গ্ৰহে বিশেষকৈ আপোনালোকৰ দিশ নিৰ্ধাৰণ কৰিব। ইয়াৰ বাবে আপোনালোকৰ প্ৰাচনতন্ত্ৰ আৰু পেটৰ লগত জড়িত কিছু সমস্যাবোৰ আচলতে আপোনালোকৰ অসুবিধা কাৰণ হৈ পৰিব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব, যাৰ ফলত পেটত আপোনালোকৰ কিছু অসুবিধা দিব পাৰে। আপোনালোকৰ তেজৰ অশুদ্ধি বা ৰক্তচাপৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে স্বাস্থ্যৰ আপোনালোকৰ ক্ষেত্ৰত এই বছৰটো ভালদৰে যত্ন ল'ব লাগিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আপোনালোকে আওকাণ কৰিব নালাগে, ধ্যান ৰাখিব লাগে। নিজৰ হেল্থটো কেনেকৈ আপোনালোকে ভাল কৰি ৰাখিব, কেনেকৈ সুস্থ কৰি ৰাখিব, এটা ভাল প্ৰতিফলন তেতিয়া দেখিবলৈ সক্ষম হ'ব। প্ৰতিকাৰ স্বৰূপে আপোনালোকে এই বছৰটোত আপোনালোকে কাম কৰিব, আপোনালোকৰ পিতৃ মাতৃৰ, গুৰু সত্ৰ আৰু বয়সস্থ মানুহৰ আশীৰ্বাদ লাভ কৰক বুলি কৈছে। তেওঁলোকক সেৱা কৰক, শুশ্ৰূষা কৰক। শনিবাৰে শনি মন্দিৰত সৰিয়হৰ তেলৰ আপোনালোকে এগছি চাকি জ্বলাই বছৰ জুৰি শ্ৰী হনুমানজীৰ মন্দিৰ পৰিদৰ্শন কৰি পূজা কৰি থাকিব, এটা ভাল প্ৰতিফলন দেখিব। নিশ্চয়কৈ আপোনালোকৰ মনৰ ইচ্ছাবোৰ আপোনালোকৰ এই বছৰটো পূৰণ হ'ব। আপোনালোকৰ সকলোৰে এই বছৰটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। মনত সদায় সাহস ৰাখিব, মানুহে জীৱনত কৰিব নোৱাৰা একো কাম নাই আৰু এই বছৰটোত আপোনালোকে দেখিছে আপোনালোকৰ বাবে অতি শুভ হ'বলৈ গৈ আছে। কিছু ক্ষেত্ৰত কিন্তু কিছু লোকৰ সাৱধানতাৰ প্ৰয়োজন আছে, গতিকে সকলো দিশ আপোনালোকে চাই চিতি আগবাঢ়িব, নিশ্চয়কৈ আপোনালোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। প্ৰতিদিনে আমাৰ এই চেনেলটোৰ জৰিয়তে গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, পাৰিলে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ লিখি দিবলৈ নাপাহৰিব। আপোনালোকৰ এই 2024 চনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, কনফিডেন্স ৰাখিব, সদায় নিশ্চয়কৈ সফল হ'ব।